নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আকৌ নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আগৰ ভিডিঅ'ত মই যিসকলে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে নিযুক্তি লাভ কৰিছে বা এছিষ্টেণ্ট প্ৰফেচাৰসকলৰ চেলেৰি কিমান হ'ব বা তেওঁলোকৰ গ্ৰছ পে, তেওঁলোকৰ নেট চেলেৰি ডিডাকশ্যন কিমান হ'ব, এই গোটেইখিনি বিষয় লৈ মই ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ। গতিকে আপোনালোকে তাৰ ভিডিঅ' যদিহে চাব বিচাৰে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব। লগতে যিসকল গ্ৰেজুৱেট টিচাৰ নহয়, পোষ্ট গ্ৰেজুৱেট টিচাৰ, সেই পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ তেওঁলোকৰ যি চেলেৰি সেই সংক্ৰান্তটো মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ' আপোনালোকক ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। যদিহে চাব বিচাৰে আপোনালোকে তাৰ পৰা গৈ সেই ভিডিঅ'টিত ডাইৰেক্ট সোমাব পাৰিব। এতিয়া আমি আলোচনা কৰিম যিসকলে গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে বা গ্ৰেজুৱেট টিচাৰসকলৰ চেলেৰি কিমান হ'ব, তেওঁলোকৰ বেচিক পে কিমান হয়, তেওঁলোকৰ ডিয়াৰনেছ এলাউঞ্চ কিমান পায়, তেওঁলোকৰ এক্সট্ৰা এলাউৱেঞ্চ, তাৰপিছত তেওঁলোকৰ ডিডাকশ্যন, এই গোটেইখিনি কথা আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিম। বৰ্তমান সময়ত গ্ৰেজুৱেট টিচাৰসকলৰ যিটো পে স্কেল সেইটো হৈছে 14,000 to 70,000 আৰু গ্ৰেড পে হৈছে 8,700। আৰু যদি বেচিক পে যদি কেলকুলেশ্যন কৰা হয়, টোটেল বেচিক পে সেয়া কেলকুলেশ্যন যদি কৰা হয় তেতিয়াহ'লে বেচিক পে হৈছে 14,000, গ্ৰেড পে হৈছে 8,700। গতিকে টোটেল বেচিক পে হ'ব 22,700 টোটেল বেচিক পে। ইয়াৰ পিছত আমি চাম ডিয়াৰনেছ এলাউৱেঞ্চ যিটো দিয়ে। বৰ্তমান সময়ত ডিএ চলি আছে 58%। গতিকে 58% যদি উলিওৱা হয় টোটেল বেচিক পেৰ পৰা সেই ডিএ উলিয়াব লাগিব। সেয়া যদি আমি 58% উলিওৱা হয় তেতিয়াহ'লে কিমান পাম আমি? 13,166 টকা, মানে 13,166। তাৰপিছত আমি চাম এডিশ্যনেল এলাউৱেঞ্চখিনি, যে আৰু কি কি এলাউৱেঞ্চ আছে। যে এডিশ্যনেল এলাউৱেঞ্চ চাওক, তেওঁলোকৰ ডিএ সেইটোতো আমি উলিয়ালোৱে, যে 58% হ'লে আমাৰ কিমান পাম? 13,166। তাৰপিছত যিটো হাউচ ৰেণ্ট এলাউৱেঞ্চ, HRA, যিসকলে গাঁৱত চাকৰি কৰিব তেওঁলোকৰ কাৰণে 7% আৰু যিসকলে আৰবানত চাকৰি কৰিব তেওঁলোকৰ কাৰণে 8%। মই ইয়াতে 7% হিচাপে ধৰিছোঁ। আৰু যদি 7% উলিওৱা হয় তেনেহ'লে কিমান পাম? 1,589, 1,589। আৰু মেডিকেল এলাউৱেঞ্চ সেইটো হৈছে 600। গতিকে টোটেল যিটো এডিশ্যনেল এলাউৱেঞ্চ কিমান হ'বগৈ প্লাছ কৰি 15,355, 15,355 টকা। ইয়াৰ পিছত আমি চাওঁ টোটেল গ্ৰছ পে। টোটেল গ্ৰছ পে কিমান হ'ব? যে টোটেল বেচিক পে প্লাছ টোটেল এডিশ্যনেল এলাউৱেঞ্চ সেয়া আমি প্লাছ কৰিব লাগিব। প্লাছ কৰিলে আমি কিমান পাম? 38,055। ইয়াৰ পিছত আমি চাম ডিডাকশ্যনখিনি। ডিডাকশ্যনটো হ'বই NPS হিচাপত। যিসকলে 2005 চনৰ পিছত চাকৰি কৰিছে তেওঁলোকৰ কাৰণে NPSৰ ব্যৱস্থা, আৰু যিসকলে 2005 চনৰ আগলৈকে চাকৰি কৰিছিল তেওঁলোকৰ কাৰণে OPS। বৰ্তমান সময়ত UPSও আহি আছে। গতিকে আপোনালোকে এই বিষয়ে কমেণ্ট কৰি জনাব, NPS ভাল নে OPS ভাল নে UPS ভাল হ'ব। ইয়াৰ পিছত চাওঁ NPS কিমান কাটিব? যে টোটেল বেচিক পে প্লাছ ডিএ সেইটোৰ পৰা আমি 10% উলিয়াব লাগিব। সেই 10% উলিয়ালে আমি কিমান পাম? 3,587। তাৰপিছত GIS হ'ব 200। MMLC মানে সেইটো হৈছে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। এইটো হৈছে এটা ইঞ্চুৰেঞ্চ, মানে হেল্থ ইঞ্চুৰেঞ্চ। আৰু সেই হেল্থ ইঞ্চুৰেঞ্চত কিমান পইচা কাটিব? 225 টকা। আৰু গতিকে টোটেল ডিডাকশ্যন কিমান হ'ব? 4,220 টকা, 4,220। এইখিনি ডিডাকশ্যন হ'ব। তাৰপিছত আমি অৱশেষত ভিডিঅ'টিৰ শেষৰ পৰ্যায়ত উপনীত হৈছোঁ যে কিমান চেলেৰি পাবলৈ সক্ষম হ'ব গ্ৰেজুৱেট টিচাৰসকলে। এয়া চাওঁ গ্ৰছ পে হৈছে 38,055 আৰু ডিডাকশ্যনখিনি আমি মাইনাছ কৰিব লাগিব গ্ৰছ পেৰ পৰা। টোটেল গ্ৰছ পে মাইনাছ কৰিলে আমি কিমান পাম? 33,836। অৰ্থাৎ যিসকলে গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ একাউণ্টত কিমান টকা সোমাব? 33,836। হয়তো অলপ ইফাল সিফাল হ'ব পাৰে,
তথাপি এইখিনিয়ে থাকিব প্ৰায় এইখিনিৰ ওচৰা-ওচৰিকৈ গতিকে এই ভিডিঅ'টি আপোনালোকক এইকাৰণে প্ৰস্তুত কৰিলোঁ যাতে যিসকলে নতুনকৈ গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে বা আগন্তুক দিনত যিসকলে গ্ৰেজুৱেট টিচাৰ হ'বলৈ তেওঁলোকে প্ৰচেষ্টা চলাই আছে তেওঁলোকক জনাবৰ বাবে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ যদিহে আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅ'টি জানিব পাৰে আৰু এই ভিডিঅ'ৰ পৰা তেওঁলোক উপকৃত হয় আৰু যিসকলে প্ৰচেষ্টা চলাই আছে তেওঁলোকো যাতে এই ভিডিঅ'টিৰ মাধ্যমেৰে তেওঁলোকে উৎসাহ পাব পাৰে গতিকে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ শেষত আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম